কাৰ্যসূচীৰে আৰু পূজাজংশী জনগোষ্ঠীৰ অসমৰে আমাৰ মহাবিদ্যালয় ইয়াৰ পিছতে আমি পতাকা উদযাপন সমিতিৰ সন্মানীয় সভাপতি পূজাজংশী সন্মানীয় সভাপতি আৰু মহিলা সন্মিলনৰ সভানেত্ৰী লগতে যুৱ ছাত্ৰৰ সভাপতি আটাইকে আমি স্মৃতি তপনত অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো। তেওঁলোকে পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু শ্ৰদ্ধেয় জ্যোতি মণ্ডলী সকলোকে আমি সম্বোধন কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ব্যৱস্থাটো কৰাটোৱে যথেষ্টখিনি সময় লাগিব। গতিকে এই কাৰ্যসূচীত সকলোৰে দুৱাৰ মুকলি আছে, আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ পিছতে আমি আহ্বান জনাইছো যিগৰাকী মহান ব্যক্তিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক এটা যে শৌৰ্য বীৰ্য থকা জনগোষ্ঠী বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি থৈ গৈছিল, যিগৰাকী সেনাধিনায়কৰ নৰনাৰায়ণ ৰজাৰ ৰাজসভাৰ প্ৰধান সেনাপতি হিচাপে যিহেতু চিলাৰায় আছিল আৰু সেইগৰাকী চিলাৰায় বীৰত্ব শৌৰ্য বীৰ্যই গোটেই কোচ ৰাজবংশী জনগোষ্ঠীটোক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিছিল। সেইগৰাকী মহান বীৰ যোদ্ধাক আজি তাৰিখত আমি শ্ৰদ্ধাৰে অৰ্পণ কৰিব পাৰি গৌৰৱ অনুভৱ কৰিছো। পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈছে আৰু মহান প্ৰতিমূৰ্তি সুউদ্দিষ্ট প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। সুউদ্দিষ্ট প্ৰতিমূৰ্তি মাল্যাৰ্পণ আৰু স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰিছে। শক্তিশালী ব্যক্তি হিচাপে তথা এই জনগোষ্ঠীটোৰ এগৰাকী পুৰুষা ব্যক্তি হিচাপে পৰিচয় দি যাব পাৰে, তাৰ কাৰণে সকলোকে এই ধৰণে কাম কৰিবলৈ আমাৰ ফালৰ পৰা আহ্বান জনাইছো। যিগৰাকী ব্যক্তিৰ সত্যবৃত্তৰ কাৰণে এই জাতিটোৱে গৌৰৱ কৰিবলৈ সক্ষম হৈছে, এগৰাকী মহান ব্যক্তিৰ নীতি আদৰ্শ সকলোকে লৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আমাৰ ফালৰ পৰা আন্তৰিকভাৱে সকলোকে নিবেদন জনাইছো। আজিৰ তাৰিখত আপোনালোকে জানে যে নৰনাৰায়ণ চিলাৰায় বিশ্বৰ ভিতৰত যাক বিশ্ব মহাবীৰ চিলাৰায় বুলি কোৱা হয়, বিশ্বৰ ভিতৰত প্ৰথমগৰাকী বুলি আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। কোনোবাই হয়তো কিবা কাৰণবশতঃ কাৰোবাক তুলনা কৰিব পাৰে, কিন্তু সেই তুলনা যেন নহয়, যিটো আমাৰ ভাৱ হয়। গতিকে অতুলনীয় এই বীৰ যোদ্ধাগৰাকী আজি প্ৰতিশ্ৰুতি আমি মাল্যাৰ্পণ কৰিবলৈ পাই কোচ ৰাজবংশী জনগোষ্ঠীয়ে অতিকৈ সুখী আৰু আনন্দিত হৈছো। এই মুহূৰ্তত আমি আবেদন জনাইছো ভূপেন ৰাজবংশীক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিব। এয়া আমাৰ মাজত মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি মাল্যাৰ্পণ আৰু যিগৰাকী বীৰ যোদ্ধাৰ কাৰণে আমি জাতিৰ আজি চিনাকি হৈছো বা জাতিটোৱে গৌৰৱ অনুভৱ কৰিব পাৰিছো, বিশ্বৰ দৰবাৰত চিনাকি কৰিব পাৰিছো। আজি এই কাৰ্যসূচী ৰূপায়ণৰ সময়ছোৱাতে আমি সকলোৱে জয়ধ্বনি দিম আৰু সকলোৱে ধৰিব বুলি আশা ৰাখিছো। জয় বিশ্ব মহাবীৰ চিলাৰায়, জয় বিশ্ব মহাবীৰ চিলাৰায়, জয় বিশ্ব মহাবীৰ চিলাৰায়। আমি কাম আমি প্ৰায় 200 মহিলাৰ সঁচাই সৌন্দৰ্য এই বস্তুখিনি বঢ়িয়া। মোবাইলটো ইতিমধ্যে আমি